নং মধুবন নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পরিশ্বরঃ সজ্ঞা ঋদ্ধ অবৃদ্ধতে কৃত্তিভ্যি শুশ্রূষবিস্তৎসনত। হে ৰাজন, শ্ৰীমদ ভাগৱত মহাপুৰাণ ৰচনা কৰা মোৰ পিতৃ পৰাশৰ পুত্ৰ ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে পৰিচয় কৰে। গোলাঘাট জিলাৰ নৱগঠিত খুমটাই সমষ্টিৰ অন্তৰ্গত 1 নং মধুবন নামঘৰত আজি অনুষ্ঠিত কৰা হয় ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান। বৃহত্তৰ ধুৰাজান অঞ্চলৰ ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ বৃদ্ধা পুৰুষ মহিলা আৰু যুৱক যুৱতীসকলে উপস্থিত থাকি ভাগৱত শ্ৰৱণ কৰা পৰিলক্ষিত হয়। কৃষ্ণ আমি গুৰুজনৰ আদৰ্শৰে যিটো ভাগৱতৰ শ্ৰৱণ আৰু কীৰ্তন সেইলৈ আমি লক্ষ্য ৰাখি আমি আজি এদিনীয়া আমি ভাগৱত পাঠ আৰু ব্যাখ্যা আমি আয়োজন কৰিছোঁ। আমি সেই মৰ্মে ব্যাখ্যা অনুষ্ঠান আগবঢ়াবৰ বাবে আমি গুৱাহাটীৰ পৰা দীপক ব্ৰহ্ম বাপজনক নিমন্ত্ৰণ কৰি আনিছোঁ। আমি ভাবিছোঁ এই শ্ৰৱণ কীৰ্তনৰ যোগেদি ভকতসকলৰ যিটো ঈশ্বৰ ভক্তি বা কৃষ্ণ ভক্তি সেইটো বৃদ্ধি পাব আৰু আমাৰ মাজত সমাজত এটা সম্প্ৰীতিৰ এনাজৰী এডাল বৃদ্ধি পাব বুলি আমি ভাবিছোঁ। সেই অৰ্থে আমি এই ভাগৱত ভাগৰ আয়োজন কৰা হৈছে। উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত ভাগৱত ব্যাখ্যা আগবঢ়াই গুৱাহাটীৰ দীপক ব্ৰহ্মই মহাপুৰুষ দুজনাই দি যোৱা আদৰ্শ আৰু দৃষ্টিভংগীৰ জৰিয়তে সমগ্ৰ বিশ্বতে যাতে শান্তি প্ৰতিষ্ঠা হয় তাৰে কামনা কৰিছে উদ্যোক্তাসকলে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেনে কল্পতৰু। আচলতে আমি বিশ্ব শান্তিৰ কাৰণে সমূহ মধুবনবাসী ৰাইজে 1 নং মধুবন হৰি মন্দিৰত আমি এদিনীয়া কাৰ্যসূচীৰে কল্পতৰু মহাশাস্ত্ৰ ভাগৱত ইয়াত ব্যাখ্যানুষ্ঠান আয়োজন কৰিছোঁ। গতিকে আমি আহ্বান জনাম যে যিসকল ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে আমাৰ নামঘৰত উপস্থিত হৈছে তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ আৰু লগতে সমূহ ৰাইজক আমাৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ বাবে মই আহ্বান জনালোঁ। চাৰিওফালৰ পৰা বিভিন্ন সংকটে দেখা দিছে জাতিটোক আৰু বহুদিন বিৰতিৰ পাছত অসমলৈ শান্তি ঘূৰি আহিছে। আপোনালোকে দেখিছিল যে আলভাৰ উত্থানৰ পাছত আমাৰ কি হ'ব আৰু চৰকাৰে সতৰ্ক দমনৰ নামত এই কাম কৰোঁতে সেই সময়ত আমাৰ কিমান ডেকা ল'ৰা ছোৱালীৰ প্ৰাণ হেৰুৱালে। 7 আৰু 8 নম্বৰ শাৰীটোলৈকে চাওক মাহাত্ম্যত কি লিখিছে। শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পরিশ্বরঃ সজ্ঞা ঋদ্ধ অবৃদ্ধতে কৃত্তিভ্যি শুশ্রূষবিস্তৎসনত। হে ৰাজন, শ্ৰীমদ ভাগৱত মহাপুৰাণ ৰচনা কৰা মোৰ পিতৃ পৰাশৰ পুত্ৰ ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে পৰিচয় কৰে। ৰিপৰ্টাৰ লাইভ অসম।